সৌন্দৰ্যৰ পৰহত মনবোৰ এনেই সুন্দৰ হৈ উঠে, উফন্দি উঠে আবেগবোৰ, অনুভূত হয় সৃষ্টিৰ তাৰণা। কবি হলে ওলাই আহিব কবিতা, গীতিকাৰ হলে গীত, সুৰকাৰ হলে সুৰ বা চিত্ৰশিল্পী হলে হয়তো এখন সুন্দৰ পেইণ্টিং। অটল বিহাৰী বাজপেয়ী হোৱাহেঁতেন হয়তো ওলালহেঁতেন এটি সুন্দৰ কবিতা। প্ৰধানমন্ত্ৰী মোদী হৈ উঠিল ফটোগ্ৰাফাৰ, আকাশ মাৰ্গৰ পৰাই ছিক্কিমৰ নৈসৰ্গিক শোভাবন্দী কেমেৰাত। চাওক এই ছবিকেইখনলৈ। ছিক্কিমৰ পাকিয়াং বিমানকোট উদ্বোধনৰ বাবে MI-8 হেলিকপ্টাৰেৰে হিমালয়ৰ পাদদেশৰ চিৰসেউজ ৰাজ্যখনলৈ মোদীৰ যাত্ৰা। এই যাত্ৰাতে তুলিলে প্ৰাণ জুৰুৱা ফটোকেইখন, আপলোড কৰিলে টুইটাৰত, লিখিলে ইনক্ৰেডিবল ইণ্ডিয়া। সেইকাৰণে মন প্ৰাণ সজীৱ কৰিবলৈ মাজে সময়ে নিজকে মেলি দিব লাগে প্ৰকৃতিৰ কোলাত। নিউজ ডেস্ক, প্ৰাগ নিউজ।